26 টংলা বিধানসভা সমষ্টিৰ ৰাজনীতিত পুনৰ চৰ্চাৰ কেন্দ্ৰত অৰ্পণা মেধি। টংলা বিধানসভা সমষ্টিত এতিয়া জোৰদাৰ ৰাজনৈতিক আলোচনাত প্ৰাক্তন MCLA হিচাপে দায়িত্ব পালন কৰা অৰ্পণা মেধিক পুনৰবাৰ আগবঢ়োৱাৰ দাবীত তৃণমূল পৰ্যায়ত সমৰ্থকৰ সজোৰ মাত উঠিছে। ৰাইজৰ মাজত উঠা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন এতিয়া ৰাজনৈতিক মহলত ব্যাপক চৰ্চিত। যি সময়ছোৱাত অৰ্পণা মেধিয়ে MCLA হিচাপে দায়িত্ব লৈছিল, সেই সময়ছোৱাত কৰা উন্নয়নমূলক কামসমূহক উপেক্ষা কৰি এতিয়া আনক সুযোগ দিয়াটো কিমান যুক্তিসংগত। দীৰ্ঘদিন ধৰি ৰাইজৰ মাজত থাকি তৃণমূল পৰ্যায়ত সংগঠন শক্তিশালী কৰা এই নেত্ৰীগৰাকীক টিকট নিদিলে বিজেপি কৰ্মীসকলৰ মনোবলত প্ৰভাৱ নপৰে নেকি? টংলা বিধানসভা সমষ্টিৰ মহিলা নেতৃত্ব হিচাপে শক্তিশালী আৰু অভিজ্ঞ মুখ আগবঢ়ালে মহিলা ভোটাৰসকলৰ আস্থা অধিক বৃদ্ধি নাপাব নেকি? উন্নয়ন, ৰাইজৰ সমস্যা আৰু দলীয় শৃংখলা সমানে আগুৱাই নিয়া অভিজ্ঞ নেতৃত্বক বাদ দি নতুন প্ৰয়োগ কৰাটো কিমান সঠিক সিদ্ধান্ত হ'ব? টংলা বিধানসভা সমষ্টিৰ ৰাজনৈতিক ভৱিষ্যত অধিক সুদৃঢ় কৰিবলৈ পুনৰবাৰ অৰ্পণা মেধিক আগবঢ়োৱাটো সময়ৰ দাবী নহয় নেকি? স্থানীয় ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে টংলা বিধানসভা সমষ্টিত দীৰ্ঘদিন ধৰি সক্ৰিয় থকা আৰু তৃণমূল পৰ্যায়ত সংগঠন সুদৃঢ় কৰা নেত্ৰীৰূপে অৰ্পণা মেধিৰ এটা বিশেষ গ্ৰহণযোগ্যতা আছে। বিশেষকৈ মহিলা ভোটাৰ আৰু যুৱ প্ৰজন্মৰ মাজত তেখেতৰ প্ৰভাৱ উল্লেখযোগ্য বুলি ধৰা হৈছে। এতিয়া লক্ষণীয় হ'ব দলীয় নেতৃত্বতে এই দাবীক কেনেদৰে গ্ৰহণ কৰে। টংলা বিধানসভা সমষ্টিৰ আগন্তুক ৰাজনৈতিক দিশ কোনফালে যায় সেয়া সময়ে ক'ব। কিন্তু এটা কথা স্পষ্ট, অৰ্পণা মেধিৰ নাম পুনৰবাৰ টংলা বিধানসভা সমষ্টিৰ ৰাজনীতিত জোৰদাৰভাৱে উত্থাপিত হৈছে। নিউজ ডেস্ক AIN লাইভ। নমস্কাৰ, মই শ্ৰী অৰ্পণা মেধি, ওদালগুৰি জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ খালিংদুৱাৰ পৰিষদীয় সমষ্টি বা খালিংদুৱাৰ মণ্ডলৰ বৰ্তমানৰ মণ্ডল সভানেত্ৰী। লগতে মই বিগত সময়ছোৱাত ওদালগুৰি জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ দুবাৰকৈ মই সভানেত্ৰী আছিলোঁ। জিলাৰ দলৰ বিভিন্ন ধৰণৰ দায়িত্ব মই ইতিমধ্যে মোক যিখিনি দায়িত্ব দিছিলে কৰি আহিছোঁ আৰু বৰ্তমানৰ দায়িত্বটো মই ইতিমধ্যে আপোনালোকক জনালোঁ। তথাপিও দলে মোক তাৰ পাছতো ইমানখিনি দায়িত্ব দিয়াৰ পিছতো দলে যোৱা বছৰ 2020 চনৰ যি আমাৰ UBPL তথা বিজেপিৰ যি একেলগে মিত্ৰ দলৰ যিখন চৰকাৰ হৈছিলে BTCত, সেই চৰকাৰখনৰ এগৰাকী ৰাজ্যপালৰ দ্বাৰা মনোনীত পাৰিষদ হিচাপে মোক দলৰ নেতৃত্ব সেইখিনি সময়ত সুবিধা কৰি দিছিলে আৰু সেই তেতিয়াৰ পৰা প্ৰত্যক্ষভাৱে ৰাইজৰ লগত সমাজখনৰ লগত কাম কৰি থকাৰ এটা সুবিধা পাইছিলোঁ আৰু এতিয়া বৰ্তমান দলৰ সাংগঠনিক কাম কাজত মই জড়িত হৈ আছোঁ। তাৰ উপৰিও মই এই চেগতে আকৌ এবাৰ আমাৰ সেই সময়ত 2020 পৰা 25 চনৰ যিগৰাকী আমাৰ সন্মানীয় BTCৰ চিফ আছিলে প্ৰমোদ বড়ো ডাঙৰীয়াৰ মোক তথা আমাৰ BTCৰ যিগৰাকী অধ্যক্ষ আছিলে কাতিৰাম বড়ো ডাঙৰীয়া শ্ৰদ্ধাৰ, এই দুগৰাকী ব্যক্তিয়ে মোক সেই সময়ত এদিনৰ বাবে BTCৰ যি আমাৰ অধিৱেশন হয় সেই অধিৱেশনৰ এগৰাকী অধ্যক্ষা হিচাপে মোক সেই এদিন আমাৰ অধিৱেশন চলাবলৈ মোক সুবিধাকণ কৰি দিছে। গতিকে তেখেতসকলৰ ওচৰত মই সদায় কৃতজ্ঞ হৈ ৰ'ম আৰু মোৰ ৰাজনৈতিক জীৱনৰ সেই বিশেষ দিনটোৱে সঁচাকৈ মোক আজিও আপ্লুত কৰি তোলে। গতিকে তেখেতসকলৰ ওচৰত সদায় মই কৃতজ্ঞ হৈ ৰ'ম। আচলতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিখিনি সংবিধান বা যিখিনি নিয়ম মতে আমাৰ দলত কোনো ধৰণৰ টিকট বিচাৰৰ কাৰণে কোনো ধৰণৰ আনুষ্ঠানিক আবেদন কৰা নাযায় বা আনুষ্ঠানিক আবেদন নহয়। কিন্তু আমাৰ যিহেতুকে এইবাৰ নতুনকৈ নৱগঠিত 48 নং টংলা বিধানসভা সমষ্টি এটি হৈছে আৰু এই সমষ্টিটোত বিভিন্নজন প্ৰাৰ্থী আছে আৰু সেই প্ৰাৰ্থীসকলৰ মাজতো ময়ো এগৰাকী আমাৰ সন্মানীয় জিলা সভাপতি বা সন্মানীয় নেতৃত্বক মই জনাইছোঁ যে ময়ো এবাৰ প্ৰাৰ্থী হ'ব বিচাৰোঁ। গতিকে দলৰ নেতৃত্বই যদি চিন্তা কৰে বা দলৰ নেতৃত্বৰ যিটো পেৰামিটাৰ আমাৰ ৰাজ্যিক সভাপতি মহোদয় কোৱাৰ দৰে সেই পেৰামিটাৰত যদি মই নিশ্চয়কৈ আহোঁ তেতিয়াহ'লে দলে সুবিধা দিব বুলি মই আশাবাদী। আচলতে মোক বিচৰা বুলি কোৱা কথাটো অকণমান মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে মই অশুদ্ধ বুলি ভাবোঁ। কাৰণ আজি অসমত আমাৰ মাননীয় মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইমান বেছি উন্নয়ন কৰিছে, অসমখনৰ প্ৰতিটো দিশতে অসমৰ কথা ইমান বেছি তেখেতে ভাবিছে বা অসমখনক এটা নৱৰূপ দিবলৈ তেওঁ যিটো কাম কৰি আছে, যিখিনি কৰি আছে, গতিকে সেইখিনিৰ জৰিয়তে আমাৰ যি অসমৰ ৰাইজ আছে বা টংলা বিধানসভা সমষ্টিৰ যি ৰাইজ আছে, এই প্ৰতিজন নাগৰিকে প্ৰতিজন ৰাইজে আমাৰ অসমত আকৌ এবাৰ বিজেপি চৰকাৰ অহাটো বিচাৰে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে। গতিকে তেখেতৰ
নেতৃত্বত বা তেখেতৰ নেতৃত্বত যি চৰকাৰ হ'ব সেই চৰকাৰত নিশ্চয়কৈ টংলা বিধানসভা সমষ্টিৰ পৰাও এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক হোৱাটো ৰাইজেও কামনা কৰে আৰু প্ৰতিগৰাকী ৰাইজে বিচাৰে গতিকে এই ক্ষেত্ৰত মই যিহেতুকে এগৰাকী দলৰ আজি ইমান দিনৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কাৰ্যকৰ্তা হৈ আছোঁ গতিকে মই ভাবোঁ যে আমাৰ যি মানে ৰাইজ আছে টংলা বিধানসভা সমষ্টিৰ যি ৰাইজ আছে ৰাইজেও নিশ্চয়কৈ মোক ব্যক্তিগতভাৱেতো ভাল পোৱাৰ উপৰিও আপোনালোকে জনোৱা মতে ভাল পোৱাৰ উপৰিও চৰকাৰখনো আহিব আৰু চৰকাৰখনকো বিজেপি চৰকাৰখনকো তেওঁলোকে মৰম দিব বুলি আমি আশা কৰিছোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996